ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। আপোনালোকে বহুতে সুধি আছে যে এইবাৰ কৃষকৰ 4,000 টকাকৈ দিব নেকি, এনেকুৱা ধৰণৰ শুনিছোঁ। আৰু এতিয়া কেতিয়াকৈ দিব, কোনসকলে পাব আৰু কি কৰিব লাগিব, বহুতকেইটা কাম আপোনালোকে কৰিব লাগিব, তেতিয়াহে পাব। আৰু যদি আপোনালোকে ইয়াৰ আগত ধৰি লওক আপোনালোকে 2-3টা কিস্তি আপোনালোকে পোৱা নাছিলে, তেনেহ'লে এইবাৰ আপোনালোকে এইকেইটা কাম কৰক, আপোনালোকে পাব। আৰু কিন্তু এইবাৰ বহুতো কৃষকৰ নাম বাদ পৰিব। এতিয়া কেতিয়া দিব প্ৰকৃততে, ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। আপোনালোকে ভিডিঅ'টো প্ৰথমতে চাই তাৰপৰা আকৌ আপোনালোকে কমেণ্টৰ সৈতে কেতিয়ালৈ দিব, কি হ'ব, শেষলৈকে চাওক। আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইকেইটা আপোনালোকৰ ঠিক হৈ আছেনে নাই আপোনালোকে সেইটোও লিখিবলৈ নাপাহৰিব। যদি ঠিক হৈ থকা নাই তেনেহ'লে আপোনালোকৰ টকা নোসোমাই। সকলোখিনি কথা। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথম আপোনালোকে মন কৰিব যে আপোনালোকৰ যদি আপোনালোকৰ ইয়াৰ আগত 2টা, কোনোবা কাৰোবাৰ 3টা তেনেদৰে সোমোৱা নাছিলে, তেনেহ'লে নিশ্চয় কিবা এটা কাৰণ থাকিব। হঠাতে আপোনালোকৰ নোসোমোৱা তেনেদৰে হৈ নাযায়। তো কাৰণকেইটা আপোনালোকে জানিবলৈ হ'লে কি চাব লাগিব, আৰু আপোনালোকে এইবাৰ পাবনে নাপাব, এইকেইটা যদি আপোনালোকে ঠিক কৰি দিয়ে, তেনেহ'লে একেবাৰে সহজ। আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, নিজৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে খুলি লৈ তাতে আপোনালোকৰ প্ৰথম ইলিজিবিলিটি ষ্টেটাছটো চাব। ইলিজিবিলিটি ষ্টেটাছটো চাব, EKYC ঠিক হৈ আছেনে নাই। ইয়েছ যদি হৈ আছে তেনেহ'লে চিন্তা নকৰিব। আৰু তাৰ সমান্তৰালকৈ তাৰ লগতে EKYC লগতে লেণ্ড চিডিংটো আপোনালোকৰ ঠিক হৈ আছে নাই সেইটো আপোনালোকে চাব। যদি ইয়েছ হৈ আছে আপোনালোকে চিন্তা কৰাৰ বিষয় নাই। আৰু লগতে তাত যদি আপোনালোকে চাই আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ ইয়েছ হৈ আছে নাই সেইখিনি চাব। ইলিজিবিলিটি ষ্টেটাছত লেণ্ড চিডিংটো ইয়েছ হৈ আছে নাই সেইটো চাব। আৰু লগতে EKYC যদি এই 3টা ইয়েছ হৈ আছে তেনেহ'লে আপোনালোকে কৃষকৰ পইচা পাব। আৰু যদি আপোনালোকে ইয়েছ হৈ থকাৰ পাছতো তেনেহ'লে যদি পোৱা নাই, তেনেহ'লে কিয় পোৱা নাই, আৰু এটা আপোনালোকে অপশ্যন চাব তাতে FTO প্ৰচেছ। FTO প্ৰচেছ যদি আপোনালোকৰ নো হৈ আছে তেনেহ'লে এইখিনি আপোনালোকে ঠিক কৰিব লাগিব। মই যোৱাটো ভিডিঅ'ত আৰু এটা কমেণ্ট পাইছিলোঁ যে FTO প্ৰচেছটো কি, ক'ত কেনেদৰে ঠিক কৰা হ'ব। তো সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে ঠিক কৰিব পৰা নাই, সেইখিনি আপোনালোকে CSC চেণ্টাৰত যাওক, নহ'লে আপোনালোকে কৃষকৰ অফিচত, এগ্ৰিকালচাৰ অফিচত আপোনালোকে তাত এটা খবৰ কৰক। আপোনালোকৰ ইলিজিবিলিটি ষ্টেটাছটো আপোনালোকে সেইখন স্ক্ৰীনশ্বট মাৰি বা ফটো মাৰি পিনি আপোনালোকে কি কৰক, লগত গাঁঠি দিয়ক। সকলোখিনি বিৱৰণ আপোনালোকে কওক। EKYC, লেণ্ড চিডিং, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ, FTO প্ৰচেছ, পে'মেণ্ট মোড, আধাৰ হৈ আছে নে আপোনালোকে এইখিনি চাওক। FTO প্ৰচেছটো ইয়েছ হৈ থকাটো আপোনালোকৰ বাধ্যতামূলক, সেইখিনি হ'বই লাগিব, বাঞ্ছনীয়। সেইটো আপোনালোকে যদি FTO প্ৰচেছ ইয়েছ হৈ নাথাকে তেনেহ'লে আপোনালোকে টকা নাপায়। এতিয়া এই সকলোখিনি টকা ঠিক আপোনালোকৰ হৈ আছে, তেতিয়াহ'লে টকা আপোনালোকে পাবনে নাপায় আগন্তুক, যদি মাজতে 2বাৰ আপোনালোকে নাপালে, নিশ্চয় আপোনালোকে 22 নম্বৰ কিস্তি যেতিয়া এৰি দিব, আপোনালোকে টকাটো আপোনালোকে সেই 22 নম্বৰ কিস্তিৰ লগত একেলগে পাব। নেক্সটটো খবৰ হৈছে 22 নম্বৰ কিস্তি টকা কেতিয়ালৈ দিব। 22 নম্বৰ কিস্তি টকা দিয়াৰ ক্ষেত্ৰত এইবাৰৰ পৰা আপোনালোকে নিশ্চয় গম পাইছে, অৰ্থাৎ আপোনালোকে 21 নম্বৰ কিস্তি দিয়াৰ আগতে কি কৰিছিলে, 15 দিন 20 দিনৰ আগতে তেনেদৰে জনাই দিয়ে যে আপোনালোকে কেতিয়ালৈ কিস্তি টকাটো পাব। এতিয়া এনেকুৱা ধৰণৰ হ'ল 21 নম্বৰ কিস্তি দিওঁতে মাত্ৰ 5-6 দিনমান আগত জনাইছে যে আমুক তাৰিখে আপোনালোকে কৃষকৰ পইচা পাব। তো এতিয়া আপোনালোকৰ কৃষকৰ এই পইচাটো পোৱাৰ সম্ভাৱনা আছে প্ৰায় ফেব্ৰুৱাৰী শেষৰ ফালে, নহ'লে মাৰ্চৰ প্ৰথমতে। ফেব্ৰুৱাৰী শেষত নহ'লে মাৰ্চৰ প্ৰথমতে। আজি মই ভিডিঅ'টো যিদিনাখনি প্ৰস্তুত কৰিছোঁ 13 তাৰিখে, এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। হয়তো আগন্তুক আহিবও পাৰে, সেইখিনি ক'ব পৰা নাযায় আগতীয়াকৈ। মুঠৰ এতিয়ালৈকে কোনো ধৰণৰ তেনেদৰে সেইখিনি এতিয়ালৈকে অহা নাই। আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে কৃষক পঞ্জীয়নটো অতি সোনকালে আপোনালোকে কৰি লওক। যদি কৃষক পঞ্জীয়নটো নকৰে তেনেহ'লে আপোনালোকৰ কৃষকৰ সা সুবিধাসমূহ পোৱাত আপোনালোকৰ অসুবিধা হ'ব। চ' সেইবাবে কৃষক পঞ্জীয়ন, তাৰ সমান্তৰালকৈ ইলিজিবিলিটি ষ্টেটাছত EKYC, লেণ্ড চিডিং, FTO প্ৰচেছ, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ, পে'মেণ্ট মোড, সেইখিনি হৈ আছে নাই সকলোখিনি ঠিক, আপোনালোকে সেইখিনি চেক কৰক, আগন্তুক সময়ত পাব। তো 22 নম্বৰ কিস্তি ফেব্ৰুৱাৰী শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহতে আপোনালোকে পাব। তো এইখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে আপোনালোকে চেনেলটোলৈ যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ